প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, বৰ্তমান কিন্তু সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই আছে। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে বৰ্তমান কোনটো চৰকাৰী ঘৰৰ লিষ্টৰ পইচা সোমাই আছে, কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আছেনে নাই, বা আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব নে নকৰে, কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো বা পইচা সোমোৱা লিষ্টটো চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ যে কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ পইচা সোমোৱা লিষ্টটো চেক কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব, ইয়াত চাই লওক, ইয়াত লিখিব জিঅ'টেক লিষ্ট আছাম। ইয়াত চাব জিঅ'টেক লিষ্ট আছাম লিখি আপোনালোকে চাৰ্চ কৰি দিব। তাৰপিছত আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব PMAY পাৰ্মানেণ্ট ৱেইট লিষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে পঞ্চায়ত ৱেইট লিষ্ট প্ৰপাৰ্টি লিষ্ট ইজ এভেইলেবল হেয়াৰ। এতিয়া আপোনালোকে হেয়াৰৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব, অ'কেত ক্লিক কৰিব। এতিয়া ফাৰ্ষ্ট আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট নাম, তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম, ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় -প্লাছ কৰি কেপচা যি হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমুঠৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আপোনাৰ পঞ্চায়তৰ লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত আপোনাৰ পঞ্চায়তৰ লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ডিষ্ট্ৰিক্টৰ নাম, ব্লকৰ নাম, পঞ্চায়ত নাম, ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব, আৰু এই ফলত আপোনাৰ নাম আছে, এই ফলত আপোনাৰ ফাদাৰ্ছ নেম আহি যাব। এইটো কিন্তু লিষ্ট হয়, জিঅ'টেক লিষ্ট। যিসকল মানুহৰ এইটো লিষ্টত নাম আহিছে বা নাম আছে, সেইসকল মানুহৰ কিন্তু একাউণ্টত বৰ্তমান পইচা সোমাই আছে, বা কিন্তু এইটো লিষ্টত নাম থকা সকলোৱে কিন্তু ঘৰৰ পইচা লাভ কৰিব। যিসকল মানুহৰ এইটো লিষ্টত নাম থাকিব, সেইসকল মানুহে কিন্তু ঘৰৰ পইচা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে এনেকুৱাকৈ লিষ্টটো চাব লাগিব। ইয়াত যিহেতু বহুতো নাম দিয়া আছে, ইয়াত চাব ওপৰত ডাউনলোডৰ অপশ্যন দিয়া আছে। আপোনালোকে ডাউনলোড PDFত ক্লিক কৰি আপোনালোকে লিষ্টটো ডাউনলোড কৰি চাব পাৰিব যে আপোনালোকৰ লিষ্টত নামটো আছেনে নাই, বা আপোনালোকে ঘৰটো লাভ কৰিব নে নকৰে। যদি আপোনালোকৰ সেইটো লিষ্টত নাম নাই, তেনেহ'লে কিন্তু আপোনালোকে ঘৰৰ কাৰণে নতুনকৈ জিঅ'টেক বা এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব নেক্সট ভিডিঅ'